নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম মাধৱ আৰু অসমীয়া এচিভাৰ্ছ একাডেমি অফিচিয়েল চেনেলত মই স্বাগতম জনাইছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ কাৰণে এটা ভাল খবৰ, আমাৰ আহিবলগীয়া কিছুমান এক্সামৰ কাৰণে টপিক ৱাইজ আমি কিতাপ ওলাইছোঁ। মেথছ, ৰিজনিং, জিএছৰ হিষ্ট্ৰী, অসমীয়া হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, পলিটি আৰু বিভিন্ন ছাবজেক্টৰ কিতাপ ওলাইছোঁ। এইটো কিতাপকেইটাৰ ফ্ৰণ্ট পেজ হয়, আপুনি চাব পাৰে। কিতাপখন আপোনালোকে ল'লে বহুত আপোনাৰ এক্সামৰ বহুত হেল্পফুল হ'ব আৰু পূৰা কনচেপ্ট ৱাইজ কিতাপখন আমি লিখিছোঁ। কিতাপখন আপোনালোকে পাৰচেছ কৰাৰ কাৰণে ই বুক ফৰ্ম বা হাৰ্ড কপি পাব পাৰে। ডেছক্ৰিপশ্যনত আপোনাৰ নাম্বাৰ দিয়া থাকিব, নাম্বাৰটো কণ্টেক্ট কৰিলে কিতাপৰ বিষয়ে আপুনি জানিব পাৰক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি শিকিম মিৰৰ ইমেজ। মিৰৰ ইমেজটো আমি এনেকৈ শিকিম যে আজি জেনেৰেলি ক'ব গ'লে আজি মিৰৰ ইমেজ নিশিকোঁ, আজি এটা লাইফ লেচন ল'ম। এনেকুৱা লাইফ লেচন ল'ম যিটো মানে আমাৰ ৰিজনিঙৰ ক্ষেত্ৰত যেনে এপ্লাই কৰিব পাৰোঁ। সেইটো প্ৰচেছত আমি আজি মিৰৰ ইমেজটো শিকিম। আহক আমি ফাৰ্ষ্ট কনচেপ্টত আগবাঢ়োঁ। আমাৰ পেটাৰ্ণ দিছে মিৰৰ ইমেজৰ, পেটাৰ্ণ অফ মিৰৰ ইমেজ। আমি এটা বস্তু গম পাওঁ, লাইফ লেচন ক'ব গ'লে আমি এটা বস্তু গম পাওঁ যে দাপোনৰ সন্মুখত থিয় দিলে এটা মানুহ মই যদি এতিয়া দাপোনৰ সন্মুখত থিয় দিওঁ, মোৰ ৰিয়েল ইমেজটো দেখা পাম। মানে মোৰ যদি ইয়াত কাট থাকে, কাট চিহ্নটো চাম, মোৰ যদি দাঁত ভাঙা থাকে সেইটোও চাব পাৰিম আৰু বেলেগ বহুত কিবা কিবি বস্তু চাব পাৰোঁ। দাপোনত কেতিয়াও মানে ফল্ছ বস্তু নেদেখায় যে মোবাইলৰ কেমেৰাটো খুলি দিলোঁ, চেল্ফি অন কৰিছোঁ, ইফেক্ট দি আছোঁ বা ক'লা মানুহ বগা হৈ গৈছে আৰু কিবা কিবি চেঞ্জেছ আহিছে, মোটা মানুহ শকত মানুহ মানে ক্ষীণ হৈ গৈছে, এইটো নেদেখায়। দাপোনত পূৰা যিটো মানুহ ৰিয়েল হয় আৰু ৰিয়েলে দেখায়। আৰু এটা বস্তু গম পাওঁ, আমি চবেই জানো, বন্ধুখন জানেনে, যি আপোনাৰ লগত থাকে, যেনেকুৱা আপোনাৰ মা দেউতা বা আপোনাৰ বন্ধু বান্ধৱী হওক, যিয়ে হওক, যে আপুনি ক'ৰবাত ফাঁচি গৈছে, এনেকৈ ফোন কৰি দিব, বন্ধু ফাঁচি গৈছোঁ, মোক হেল্প কৰা। ৰাতি 2টা হওক 3টা হওক আপোনাক আহি হেল্প কৰিব। সেইটো হৈছে বন্ধুত্ব বা ৰিলেশ্যনশ্বিপ। এই ৰিলেশ্যনশ্বিপটো আমি কেনেকৈ ৰিজনিঙত এপ্লাই কৰিব পাৰিম। আমাৰ মটিভ হৈছে ৰিজনিং শিকিম, বেচিক্স কনচেপ্টত শিকিম আৰু লাইফত কেনেকৈ এপ্লাই কৰিব পাৰি সেইটো বিষয়ে ভাবি আমি ৰিজনিংটো ইজি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল পাব। মই এটা ৰিজনিঙৰ ফাৰ্ষ্ট এটা পেটাৰ্ণ বনাম। মই এটা পেটাৰ্ণ বনাই আছোঁ। এইটো এটা পেটাৰ্ণ বনাইছোঁ। এইটোৰে চিত্ৰ দিছে। আমি এটা গম পাওঁ বন্ধুসকল, আমাৰ মিৰৰ ইমেজটো আমাৰ যিকোনো এক্সামত আহি থাকে। ADRE হওক, ACSC, CGSL হওক, MTS হওক, CGL হওক, যিকোনো ছাবজেক্টত আমাৰ মিৰৰ ইমেজটো বহুত ইম্পৰ্টেণ্ট এটা চেপ্টাৰ হয়, যিটো এক্সামত প্ৰত্যেকবাৰে সুধি থাকে। আৰু চেপ্টাৰটো মানে আমি এজ এ গিফ্ট নাম্বাৰ বুলি ক'ব পাৰোঁ। এক্সামিনাৰে গিফ্টৰ হিচাপে 1 নম্বৰটো আপোনাক দিয়ে আৰু গিফ্টৰ নাম্বাৰটো আমি কেনেকৈ গ্ৰেপ কৰিব পাৰিম সেইটো আজি শিকিম। এই চিত্ৰটো ডায়েগ্ৰামটো মই দাপোনৰ সন্মুখত থিয়কৈ ৰাখি দিছোঁ। তো দাপোন এইটো M বা N আকাৰত বুজাই দিছোঁ। মাত্ৰ মই এটা কথাই কৈছোঁ, জাষ্ট কথাটো ক'লোঁ, আমি এটা বস্তু গম পাওঁ, যি তোমাৰ লগত থাকিব সিয়ে তোমাৰ লগত এনি টাইম থাকিব, টিল দি ডেথ তোমাৰ লগত থাকিবই থাকিব, তোমাতকৈ এৰি কোনো দিনো নাযায়। তোমাৰ মা দেউতা, তোমাৰ ফ্ৰেণ্ড চাৰ্কেল, সেইটো আমি কেনেকৈ এপ্লাই কৰোঁ আহক এইটো চাওঁ। এইটো বাকচটো ইয়াতে বনাই দিছোঁ, বনোৱা হৈছে। আৰু এপ্লাইটো কেনেকৈ কৰিম চাওক। এই যিটো ডায়েগ্ৰাম আছে ইয়াতে দেখক 2টা কাৰ চিহ্ন আছে। কাৰ চিহ্ন
কোনফালে মুখ কৰি আছে দাপনৰ ফালে মুখ কৰি আছে আৰু মই জাস্ট কি ক'লো তোমাক এৰি নাযাব এনসাৰত কি হ'ব কাৰ চিহ্নৰ মুখটো ফাৰ্ষ্টত এইটোৰ মুখটো এইফালে আহিব আৰু এই কাৰ চিহ্নৰ মুখটো এইফালে আহিব এইটো হৈছে আমাৰ মিৰৰ ইমেজ আপোনাৰ ফালে মুখ কৰিয়ে আছে উল্টা হোৱা নাই এটা লাইফত যদি এটা কথা ভাবি চাওক কোনো আপোনাক যিয়ে ভাল পায় এৰি নাযায় যিমানে কষ্টৰ সময় আহক না কিয় মানে এৰি নাযাবই সেই কথাটো মাইণ্ডত ৰাখি আমি এই কোৱেশ্চনটো সলভ কৰিব পৰা হৈছো বুজি পাইছে না বন্ধুসকল এইটো হৈছে প্যাটাৰ্ন আৰু আমাৰ মূল মন্ত্ৰ হৈছে মিৰৰ ইমেজত যিয়ে তোমাৰ লগত থাকিব সিয়ে সদায় তোমাৰ লগতে থাকে আৰু এৰৰ এই দুটা মাথা যেটো আছে হেতু কিন্তু দাপনৰ দূৰতে আছিল আমাৰ এনসাৰতো এৰৰ দুটা এই পিছফালে থকা মাথাটো এইটো দূৰতে আছে দাপনৰ লগত আমি নিশ্চয় আপোনালোকে এই কৰা ট্ৰিকটো আপোনালোকে গম পাইছে এই ট্ৰিকটো আমি ইউজ কৰি বেলেগ কোৱেশ্চনত এপ্লাই কৰো আৰু চাও এইটো সেম হয় নে নহয় আমি কৰিব পাৰো নে নাই হক চেষ্টা কৰো এইটো এটা ভাল কোৱেশ্চন হয় আৰু এই কোৱেশ্চনটো কৰিলে আমি বহুতখিনি বেসিক্স নলেজ মিৰৰ ইমেজৰ ওপৰত আমি গেইন কৰিব পাৰিম কোৱেশ্চনটো কৰা স্টাৰ্ট কৰাৰ আগতে ফাৰ্ষ্টত ডায়াগ্ৰামটো চাম আৰু ডায়াগ্ৰামৰ সন্মুখত এটা দাপনৰ ক্ৰিয়েট কৰিম ইমেজিন কৰি মাথাত আছে এই ডায়াগ্ৰামৰ ওচৰত এটা দাপন আছে ইয়াতে মাথাত এটা দাপন বনাই লৈছো বনাইছো এইটো এম বা এন আকাৰত লৈছো ফাৰ্ষ্টত এই যে বাকসটো আছে আমি জানো স্কয়াৰটো উল্টা কৰিলেও একে সাইজে থাকিব এটো তাৰ আকৃতি চেঞ্জ নহয় বাকসটো আমি বাকসে ৰাখো আমি বাকসে ৰাখিলো আৰু জাস্ট আপোনাৰ লগত কৈছো যিয়ে আপোনাৰ লগত থাকিব সিয়ে সদায় আপোনাৰ লগতে থাকিব সো সেই বস্তুটো আমি এই কোৱেশ্চনত এপ্লাই কৰিম ইয়াতে দিয়া আছে চাওক এইটো এৰো তলমুৱা কৈ আছে আৰু এইটো ওপৰমুৱা কৈ আছে আৰু যদি এৰৰ যেটো পিছফালে যেটো আছে এইটো এইফালে আপোনাৰ কোৱেশ্চনত লেফট হ্যান্ড সাইডত কৰ্নাৰত আছে আমি এটো এপ্লাই কৰো এই মুখটো যেটো আছে আমি ইয়াতে বহাম এই এৰৰ মুখটো বনাই দিছো আৰু এইটো যে এৰৰ তল ফালে যেটো আছে এটো দূৰত গৈ আছে যি মানে মাত্ৰ কিছু যি দূৰত থাকে সেই দূৰতে যাব এইটো আমি এৰৰ মুখটো দূৰত দিলো আৰু এটা বস্তু বন্ধুসকল এই একটা বস্তু চাব পাই আছো এই এৰৰ মুখটো তল ফালে আছে কিন্তু দাপনৰ সন্মুখতে আছে নিশ্চয় এটো সেম এপ্লাই হ'ব সেম প্যাটাৰ্নে আমি সেম ভাবে কৰিব পাৰিম এইটো আমি এপ্লাই কৰি ইয়াতে এইটো আমাৰ আৰু বেলেগ কিবা কৰিব লগা নাই গোটেইখিনি আমাৰ এটা কভাৰ হৈছে আমি কোৱেশ্চনটো চাও এই ডায়াগ্ৰামটো আমাৰ কোন নম্বৰ অপচনত আছে 2 নম্বৰ নহয় এই ডায়াগ্ৰামৰ পিছফালে মুখটো ওপৰত আছে এই ডায়াগ্ৰামৰ টোটালি উল্টা হয় এটোও তো নহয় সি নম্বৰটো উল্টা হৈ আছে তলতটো ওপৰত গৈছে ওপৰতটো তলত আহিছে সৰি ডি নম্বৰটো কিন্তু সি নম্বৰটো আমাৰ এই ডায়াগ্ৰাম আকুৱা যেটো আছে হেতু সেম ফলো হৈছে মানে কি আমাৰ সি নম্বৰ অপচনটো এবসলিউটলি ৰাইট আনসাৰ হৈ যাব আশা কৰো আপোনালোকে মোৰ কৰোৱা প্যাটাৰ্নটো আপোনালোক ভাল পাইছে আপোনালোকে এক্সামত কৰি চাব এক্সামৰ ভুল যোৱা চান্সেস বহুত কম থাকিব এনেকে সেম প্যাটাৰ্নত বেলেগ এটা কোৱেশ্চন কৰাৰ চেষ্টা কৰক এই যে
এই কোশ্চেনটো অলপ ডিফিকাল্ট হয় কিন্তু ভাল হয় বুজিবৰ কাৰণে বহুত এটা ভাল কোশ্চেন আহক এই কোশ্চেনটো আমি কৰি চাওঁ কেনেকৈ দিছে এই বাকচটোৰ সন্মুখত আমি এটা দাপন বহাই দিওঁ দাপন আহি গৈছে আহাৰ পিছত এই বাকচৰ অপজিটত দাপনৰ উল্টা ফালে আৰু এটা বাকচ আহি যাব বন্ধুগণ আমি এটা বস্তু গম পাওঁ আমাৰ সার্কেল হোক স্কোয়ার হোক উল্টা হলে ডায়াগ্রামটো সেমে থাকে যেহেতু সার্কেলটো এইটো দাপনৰ সন্মুখতে আছে আমি সার্কেলটো ফার্স্টত বনাইলো আৰু এইটো সার্কেল আমাৰ সার্কেলটো হৈছে আমি কি কৈছিলো যেটো আপোনাৰ সন্মুখত থাকিব হেতুৱে দাপনৰ মিৰর ইমেজত হেতুৱে হ'ব এইটো ওপৰত আছে আমাৰ ইয়াতো সেম এইটো ওপৰত যাব আহিছে আৰু তলফালে কি আছে বাকসটো যেটো মানে স্কোয়ার টাইপ আছে স্কোয়ার টাইপ যেটো ডায়াগ্রাম আছে চিত্ৰটো দিয়া আছে কিন্তু উল্টাকে আছে আমি ইয়াতো উল্টাকে বনাম আমাৰ হৈছে আৰু এই কাট চিহ্ন যেটো আছে কৰ্ণৰৰ ফালে মুখ কৰি আছে ইফালৰ পৰা কৰ্ণৰৰ ফালে মুখ কৰি দি বনাই দিম আমাৰ চাও আমাৰ গোটেইখিনি কিবোৰ্ড যেটো আমাৰ দিব দিছে কোশ্চেনত কিছুমান কি থাকে সেই কিবোৰ্ড চেঞ্জ হয় আমি ইয়াতে কিবোৰ্ড 1 নম্বৰ কি 2 নম্বৰ কি আৰু 3 নম্বৰ কি এই কোশ্চেনত তিনটা কি দিছিল আৰু তিনটা বস্তুৱে চেঞ্জ হয় আৰু আমি তিনটা বস্তু আমাৰ প্যাটাৰ্নত এই এটা প্যাটাৰ্নত এইটো আৰু এইটো তিনিটা চেঞ্জ কৰিছো আহক এইটো কোন নম্বৰ অপচনত আছে চাও কাৰ চিহ্নটো ওপৰত আছে এইটো নহয় B2 বিও নহয় সি আৰু ডি হোৱাৰ চান্সেস আছে কিন্তু এটা বস্তু গম পাই আছো এই কিটো যেটো আছে কি আমাৰ যেটো এক্সামিনাৰে দিব আমাকে হেতু উল্টা হৈছে কিন্তু ইয়াত সিধাকে আছে আমাৰ ডি নাম্বাৰটো ভুল হৈ আছে গতিকে আমাৰ সি নাম্বাৰটো শুদ্ধ উত্তৰ হৈ যাব আশা কৰো কৰোৱা প্ৰচেষ্টা আপোনালোকে ভাল পাইছে আহক আমি নেক্সট কোশ্চেনত মুভ কৰো সময় ঘড়ী সময় এনেকা বস্তু মানুহৰ লাইফত বহুত চেঞ্জেস আনে এইটো কোশ্চেন আপোনাৰ লাইফত চেঞ্জ কৰিব পাৰে কিবা এক্সামত যদি 1 নম্বৰ ইফালৰ পৰা ইফালে হয় মানুহৰ লাইফটো কিবা চেঞ্জ হৈ যাব কোনোবা 1 নম্বৰৰ শুদ্ধ এনসাৰ কৰি দিলে লাইফটো চেঞ্জ হৈ গল মানুহৰ ঘৰৰ কিমান প্ৰবলেম থাকে কাৰবা ইনকাম কৰাৰ সোর্স না থাকে কাৰবা গার্লফ্রেন্ড থাকে বিয়া পাতিব লাগে নহলে নহব আৰু কাৰবা বহুত কিবা কিবি প্ৰবলেম থাকে এই সময়ৰ কোশ্চেন তাৰ লাইফ চেঞ্জ কৰিব দিব পাৰে আহক এই সময়ৰ কোশ্চেনটো ট্রাই কৰো সময়ৰ সাইডে আমি মিৰৰ এটা বনাই লও M আৰু N আৰু এইটো বাকচ বনাই লও সরি এই বাকচটো আমি বাকচ বনাই লও ঘড়িটিও আঁকি দিও এই আমার ঘড়ি দিছে এইটো 12 6 3 9 10 11 1 2 4 5 6 7 8 এইটা মিডিলত
আমি এটা বস্তু গম পাইছোঁ আগতে কৈছোঁ যি আপোনাৰ সন্মুখত থাকিব এইটো সন্মুখতে থাকিব ইয়াতে এটা বস্তু আপোনাৰ এক্সামিনাৰে ভুল কৰাই দিব পাৰে ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটা আপুনি লাগিলে ভিডিঅ'টো পোষ্ট কৰক এটা বস্তু চাই ল'ব যে ঘণ্টাৰ কাটাতকৈ মিনিটৰ কাটাটো ডাঙৰ হয় আৰু মিনিটৰ কাটাটো আপোনাক ক'ত দিছে এইফালে দিছে যদি এইফালে দিয়ে আমি চাওঁ ইয়াতে এপ্লাই কৰোঁ মিনিটৰ কাটাটো সেম এইফালে আহিব আহিছে আৰু ঘণ্টাৰ কাটাটো তলফালে আছে আৰু এই ডায়াগ্ৰামৰ দূৰত বনাই আছে আমাৰ কেইটামানৰ 7টা মানত 7:15 হৈ আছে এই ঘড়ীটো চালে কিন্তু 7টা তলফালে আছে আৰু ডায়াগ্ৰামৰ মিৰৰৰ দূৰত বনাই আছে ঘণ্টা কাটাটো দূৰত আছে আৰু ইয়াতো দূৰত বনাম সৰি অলপ দূৰত বনাম এইটো হৈছে বন্ধু বান্ধৱীসকল এটা বস্তু চাব পাৰোঁ এই ডায়াগ্ৰামটো কমপ্লিট হৈছে আমি ডাইৰেক্ট অপশ্যন এলিমিনেট মেথড লগাম যিহেতু এই ডায়াগ্ৰামটো চালে ডাইৰেক্ট এইটো নহয় দেখা পাই ডাইৰেক্ট ভুল এইটোও নহয় এইটো আৰু এইটো ডায়াগ্ৰাম প্ৰায় সেমেই আছে সেইকাৰণে এইটোও নহয় এক্সামিনাৰে এনেকৈ আপোনাক কনফিউজ কৰাব যে এইটো হৈছে কোৱেশ্চনৰ কি পইণ্ট এই ঘণ্টাৰ কাটাটো আগত দিছে আৰু আমি কোৱেশ্চনত গম পাইছোঁ ঘণ্টাৰ কাটাটো দাপনৰ পৰা দূৰত বনাই আছে যিহেতু আমাৰ দাপনৰ পৰা দূৰত বনাই যদি অপশ্যন ডি হৈ যাব ৰাইট এনসাৰ আশা কৰোঁ কোৱেশ্চন কৰোৱা পেটাৰ্ণটো আপোনালোকে বুজিব পাৰিছে আৰু এক্সামত সেইটো আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো আপোনাৰ মোৰ বিশ্বাস হয় আপুনি এই ট্ৰিকত কৰিলে বুজিব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আহক আৰু আমি সেম কোৱেশ্চনত মানে বেলেগ কোৱেশ্চনত মুভ কৰোঁ আৰু ভাল এটা কোৱেশ্চনত এপ্লাই কৰোৱা মেথডটো এপ্লাই কৰি চাম সেই মেথডত ভুল হয় না শুদ্ধ হয় আপোনাৰ ভালকে ক্লিয়াৰিটি আহিব এইবোৰ কোৱেশ্চন সাধাৰণতে গ্ৰেড 3 পেপাৰ এডিআৰই গ্ৰেড 4 ৰেলৱে গ্ৰুপ ডি পেপাৰত দেখা যায় আহক এইটো ইজি ৱেট কৰোঁ সেম প্ৰসেস লাগিলে ভিডিঅ'টো পোষ্ট কৰি আপুনি সেম পেটাৰ্ণত বহিত আপুনি কৰি চাব হয় নে নহয় একবাৰ ভিডিঅ'টো চোৱাৰ টাইমত পোষ্ট কৰি চাব হয় নে নহয় সাৰে কৰোৱা মেথডটো ইজি হয় নে নহয় 100% ৰাইট হয় নে নহয় কৰি চাব ট্ৰাই কৰিব ট্ৰাই কৰিলে মানুহৰ একিউৰেসি বাঢ়িলে নাম্বাৰটো আপোনাৰ হাতত থাকিয়ে যাব টেনচন নাই আহক এইটো কোৱেশ্চনটো কৰোঁ ইয়াতে আপোনাৰ দাপন আনি দিলোঁ আনা হৈছে এম বা এন ফৰ্মুলেশ্যন বাকচটো আমি বাকচ দিম আহক বন্ধু এইটো আমি কোৱেশ্চন অপশ্যন এলিমিনেট মেথড দি কৰিম মই আপোনাৰ লগত কি কৈছোঁ যি আপোনাৰ লগত থাকিব সি সদায় আপোনাৰ লগতে থাকিব সেইটো মেথডটো ইউজ কৰি চাম আমাৰ এইটো ফাৰ্ষ্টত কি পইণ্ট কি চাম এই ডায়াগ্ৰামৰ দাপনৰ ওচৰত এটা ট্ৰায়াঙ্গেল দিয়া আছে ট্ৰায়াঙ্গেল আমি চাব যদি যাওঁ দাপনৰ ওচৰত ট্ৰায়াঙ্গেল ইটোতো নাই কিন্তু এই দুটাত হওয়ার চান্সেস আছে আমি দাপনটো ইয়াতে বনাই লওঁ আমার কোশ্চেনটো 50% রাইট যোৱা চান্সেস বাঢ়ি গ'ল 100% যদি এইটো যে কোশ্চেনটো যদি 100% হয় এনসার রাইট যোৱাৰ পসিবিলিটি 4টাত
25%, 25%, 25%. আমি দুটা যদি লগে লগে এলিমিনেট কৰিব পাৰোঁ, কোশ্চেন তোমাৰ 50% পোৱা চান্সেছ হৈ গ'ল আমাৰ। এইটো ডায়গ্ৰামত আৰু এই কি পইণ্টটো চাব পাৰিছোঁ না, ইয়াতে যিটো ট্ৰাইংগেল আছে উল্টাভাৱে আছে, এই ট্ৰাইংগেলটো আমি উল্টাভাৱে চাব পাৰিছোঁ নে নাই বন্ধুসকল? সেম ট্ৰাইংগেল, ৰেক্টেংগেল হওক, চাৰ্কেল হওক, সিহঁতে উল্টা কৰিলেও সেমে থাকে, ট্ৰাইংগেলে থাকিব। আমি ইয়াতে এটা ট্ৰাইংগেল বনাই লওঁ। আমি ট্ৰাইংগেলটো চাওঁ, আমাৰ ইয়াতে ওপৰত কিন্তু ট্ৰাইংগেল নাই। যদি ট্ৰাইংগেল নাই তাহলে অপশন আমার D2 রাইট অ্যান্সার হয়ে যায়। আহক কোশ্চেনটো এতিয়া ক্লিয়ার কৰোঁ। বাকিখিনি তলৰ সিধা লাইনে থাকিব, আৰু এই ট্ৰাইংগলৰ পৰা এটা সিধাকে দাগ আহিছে, এই দাগটো, এইটো আমি ইয়াতে এন্ড কৰিম। আৰু সবৰে এইটোৰ মুখ ত্ৰিভুজ আকৃতিত আছে, এইটোৰো আছে, এইটো ফালে এইটোৰো আছে, সেম ইয়াতে বনাই দিওঁ। আমাৰ প্যাটাৰ্নটো কেই নাম্বাৰটো ফলো কৰি আছে? অপশন নাম্বাৰ ডি। আমাৰ অপশন এলিমিনেট মেথড দি আমি কৰিছোঁ। আমাৰ টাইমটো কম লাগিছে আৰু বুজোৱাৰ আৰু এক্সামত টাইম কম আহিলে যদি ৰিজনিঙত টাইম কমাব পাৰা, জিএছত টাইম কমাব পাৰা, তুমি মেথছত টাইম দিব পাৰিবা। যদি ৰেলৱে গ্ৰুপ ডি তোমাৰ 90 মিনিট বা 1 ঘণ্টা যিয়ে সময় দিয়ক, তুমি যদি টাইম বচাব পাৰিছা এক্সামত, তুমি গেম চেঞ্জাৰ হ'বা, তুমিয়ে উইনাৰ হ'বা। আৰু আমি এক্সাম দিম মানে উইনাৰ হোৱাৰ কাৰণে দিম। আমি এনেকৈ নিদিওঁ যে এক্সাম দিম, ফেইল হ'লে হ'ম, পাছ হ'লে হ'ম, কোনো গেৰাণ্টি নাই। আমি উইনাৰ হোৱাৰ কাৰণে পঢ়ি আছোঁ আৰু কনচেপ্ট ৱাইজ পঢ়িম, ভালকৈ পঢ়িম, ইজিলি কৰিম। আহক নেক্সট কুৱেশ্যনত মুভ কৰোঁ। এই কুৱেশ্যনটো অলপ ট্ৰিকি আছে, ইজি হয়। কুৱেশ্যনটো মানে কি, মিৰৰ ইমেজত কিছুমান কি পইণ্ট ধৰিম, কৰাৰ চেষ্টা কৰিম। আৰু ফাৰ্ষ্টতে আৰম্ভণিতে মই কৈছোঁ যি তোমাৰ ওচৰত থাকিব, দাপোনৰ ওচৰত থাকিব। দাপোন মানে কি তুমি ভাবিলে, দাপোনৰ পিছৰ ইমেজটো সেইটোৱে ক্ৰিয়েট কৰিব। আহক কুৱেশ্যনটো কৰোঁ। ইয়াতে কি পইণ্ট যদি চাওঁ বন্ধুসকল, ইয়াতে এটা ৰাউণ্ড চাৰ্কেল আছে, এৰো আছে, আগত দাপোন এটা বনাই লওঁ, এম বা এন। আমি এটা বস্তু গম পাওঁ, যি তোমাৰ ওচৰত থাকিব সিয়ে সদায় থাকিব। সেইটো কথা মাইণ্ডত ৰাখি এই ললিপপৰ নিচিনা এইটো চিত্ৰটো আগত ইয়াতে বনাই লওঁ। সেকেন্ড আমি যদি চাওঁ, এই এৰেটো দাপোনৰ ফালে মুখ কৰি আছে, দাপোনৰ ফালে মুখ কৰি আছে। চ' এই এৰোটো দাপোনৰ ফালে বনাই লওঁ। আমি কোনটো অপশ্যনত আমি চাব পাৰি আছোঁ এৰোটো দাপোনৰ ফালে হৈ আছে, ডিটো হোৱা নাই, লগে লগে ভুল। আমাৰ 70% চান্সেছ হৈ গ'ল ৰাইট কৰাৰ। আৰু থাৰ্ড দাপোনৰ ফালে কোনটো মুখ কৰি আছে, এইটোও কৰা নাই, তো উল্টা হৈ আছে। সেম বনাইছে, এইটোতো নহয় আমি গম পাওঁ। আমাৰ কুৱেশ্যনটো 50% চান্সেছ হ'ল। এতিয়া আমি এই চিহ্নটো বনাম, ইয়াতে বনাই দিছোঁ। আৰু জেডটো হৈ গ'ল। জেডৰ মিডলত চাওক, এইটো 0 আছে, যি জেডৰ ওপৰ ডাল যিটো ৰেখা আছে সেইটো মাজেৰে কাটি আছে। যদি অপশ্যন চাওঁ, অপশ্যন এটা বস্তু চাওক, এইটো 0টো নাই। যিহেতু 0টো নাই, এই অপশ্যনটো কাট খাই যাব। আমাৰ অপশ্যন চিটো ৰাইট এনচাৰ হৈ যাব। আশা কৰোঁ আপুনি কুৱেশ্যনটো বুজিব পাৰিছে আৰু কি পইণ্ট কেইটা ধৰিব পাৰিছে। যদি কুৱেশ্যনৰ কি পইণ্ট ধৰিব পাৰে, ৰিজনিঙৰ মূল মন্ত্ৰ কি,
ৰিজনিঙত একো নকয় ৰিজনিঙৰ মানে এটা ৰিজনিং কৰিব গ'লে কোৱেশ্চনৰ কি পইণ্ট থাকে আপুনি কি পইণ্ট কেইটা কেচ কৰিব পাৰিছে যিকোনো ৰিজনিঙৰ কোৱেশ্চন আপুনি কৰিব পাৰিব আপোনাৰ মেণ্টেল এবিলিটি টেষ্ট কৰে আপুনি কিমান শাৰ্প আপুনি কম সময়ত আমি কিমানখিনি বস্তু ভাবিব পাৰে কেনেকৈ কৰাৰ প্ৰচেছটো হ'ব ৰিয়েল লাইফত এপ্লাই কৰিব পাৰিব সেইকাৰণে ৰিজনিং চেপ্টাৰটো আপোনাৰ এক্সামত দিয়া হয় আৰু আপুনি সেইটো আশা কৰোঁ পঢ়ি কেনে ভালকৈ নিজৰ লাইফত এপ্লাই কৰি ভালকৈ কৰিব পাৰিব এইটো মোৰ আশা আহক আমি নেক্সট কোৱেশ্চনত মুভ কৰোঁ এলফাবেট এণ্ড নাম্বাৰছ মিৰৰ ইমেজ এতিয়া কোৱেশ্চন কেইটাৰ লেভেল অলপ হাই যাম এতিয়া আমি ডায়গ্ৰাম নাচাওঁ এতিয়া এলফাবেটত মুভ কৰিছোঁ এলফাবেট যেনেকৈ এ বি চি ডি ই এফ নাম্বাৰ 1 2 3 4 আমি সবেই গম পাওঁ সৰু থাকোঁতে পঢ়ি আহিছোঁ বন্ধুসকল বা বান্ধৱীসকল যেতিয়া এলফাবেটৰ কোৱেশ্চন কৰিম কিছুমান এলফাবেটছ আছে তাৰ নিজৰ শেপ চেঞ্জ কৰে আৰু কিছুমান এলফাবেটছে নকৰে আহক আমি চাওঁ কি এলফাবেটছে চেঞ্জ কৰে কিবা নকৰে ফাৰ্ষ্টত এলফাবেটৰ প্ৰথম কি আছিল এ সেম ইয়াতো ফলো কৰিম এ এইফালে যাব এইফালে আহিব আৰু মিডলত কাট খাব আমি এই বস্তুটো কি গম পাইছোঁ এলফাবেটত যদি আমি কৰিব চাওঁ মিৰৰ ইমেজ এলফাবেটৰ কিছুমান সংখ্যা লাষ্ট অলপ আগতে জাষ্ট কৈছোঁ কিছুমান এলফাবেট আছে চেঞ্জ হয় আৰু কিছুমান নহয় নোহোৱাৰ ক্ষেত্ৰত এটো আহে এতিয়া বিটো চাওঁ আমি বি লিখিছোঁ এইটো ভাবিলোঁ এটা মিৰৰ বিটো লিখিছোঁ এটা বস্তু চাই আছোঁ বিৰ যিটো শেপ আছে এটা ডাব্লিউ টাইপ আৰু ডাব্লিউ ওপৰেদি এটা কাট মাৰ্ক আছে চিধাকৈ আকৌ আছে ইউটো প্ৰথমতে আমি ইয়াতে এনেকৈ লিখিম আৰু এই যিটো লগোৱা আছে চিহ্নটো ইয়াতে লগাই দিম ইয়াৰে পৰা কি গম পাই আছোঁ বিটো আমাৰ চেঞ্জ হৈছে মিৰৰ ইমেজত চাব গ'লে বিটো আমাৰ আকৃতিটো চেঞ্জ হৈছে এতিয়া চিটো চাওক আহক চি দি আছে চিটো চালে এনেকৈ লাগিছে না কোনোবা গাৰ্লফ্ৰেণ্ড হওক বয়ফ্ৰেণ্ড আপোনাৰ কাৰণে এনেকৈ হাত মেলি দি আছে চেম বা তোমাৰ মা দেউতা হাত মেলি দি আছে তুমি এইফালৰ পৰা এনেকৈ হাত মেলি দিবা হাত মেলি দিলে এনেকৈ আহিব এইটো হৈছে আমাৰ মিৰৰ ইমেজ চিৰ আহক ডিটো কৰি চাওঁ আমি ডিটো কৰাৰ চেষ্টা কৰোঁ ডিটো আমাৰ শেপ কেনেকুৱা টাইপ এইটো হৈছে ডি এইটো মিৰৰ ইমেজ আৰু ডিটো কি ডিটোৰ এটা শেপ আছে হা ইউ টাইপ হয় মুখ ডিটোৰ ওপৰৰ মুখটো ক্লোজ কৰা আছে মুখটো ক্লোজ কৰা আছে সো এইটো ওপৰ ফালে আছে এইটো আগতে এটা বনাম আৰু মুখটো ক্লোজ কৰি দিম এইটো হৈছে ডিৰ মিৰৰ ইমেজ আশা কৰোঁ এ বি চি ডিৰ মিৰৰ ইমেজ বনোৱাটো আপোনালোকে শিকি গৈছে এতিয়া এলফাবেটছত আহোঁ সৰি নাম্বাৰত আহোঁ আমাৰ নাম্বাৰ আছে 1 2 3 4 5 ইয়াতো সেম এপ্লাই কৰিম যি তোমাৰ ওচৰত থাকিব সিয়ে ওচৰত থাকিব তোমাৰ ওচৰ মানে কি দাপনৰ কথা কৈছো দাপন এটো সিধাকে সব একেবাৰে দাপনৰ সন্মুখত ৰাখি দিলে একে কি কৰিছে তোমাৰ ফালে উল্টা হৈ আছে দাপনৰ ফালে মুখ কৰি থাকা নাই ইয়াতো সেম একে উল্টা হৈ যাব তো সেম
মুখটো ইফালে মুখ কৰি আছে ইয়াতো সেম 2 এনেকা হ'ব 3 সেম উল্টা হৈ আছে 3 4 সেম এপ্লাই কৰিম 4 5 আমাৰ 5 আশা কৰো নাম্বাৰ কেইটা লেখাও আপোনালোকে গম পাইছে নাম্বাৰ কেনেকৈ লিখিম আৰু এলফাবেট কেনেকৈ লিখিম ইয়াৰ ওপৰত আমি কেইটামান কোশ্চেন আনিছো ইটো কোশ্চেন কেইটা কেনেকৈ কৰি আপোনালোকে চাব কোশ্চেন কেইটা মোৰ লাগিলে কৰোৱাৰ আগতে আপুনি ভিডিওটো পোষ্ট কৰিব বহুতে এবাৰ কৰাৰ চেষ্টা কৰিব যদি আপোনালোকে যদি কৰিব পাৰিছে কংগ্ৰেচুলেশ্যন আপুনি মিৰৰ ইমেজ কৰা শিকি গৈছে আহক আমি ফাৰ্স্ট কোশ্চেনত মুভ কৰো ফাৰ্স্ট কোশ্চেন দিছে হোৱাইটৰ মিৰৰ ইমেজ বনাম হোৱাইটৰ মিৰৰ ইমেজ বনাম ওকে এইটো হোৱাইটৰ এইটো মিৰৰ ইমেজ দাপন ৰাখি দিছো দাপৰৰ সন্মুখত কি দিয়া আছে আমাৰ ই দিয়া আছে গতিকে ফাৰ্স্টত আমাৰ কি আহিব ই আহিব আৰু ইৰ যেটো ই সিম্বল আছে লম্বা লম্বাকে হেতু দাপনৰ ফালে মুখ কৰি আছে হেকনে দাপনৰ ফালে মুখ কৰি দি ই লম্বা লম্বা দাগ তিনিটা দিছো আৰু পিছফালে দাগ কেইটা বন্ধ কৰিছো টিত কোনো চেঞ্জ নহয় টি আমি এতে লিখিম আইতো সেম চেঞ্জ নহয় কোনো আইটো চেঞ্জ নহব এইচ উল্টা করলে এইচ তো উল্টা করলে সেমই থাকে এইচও এতে বহাই দিম আৰু ডাব্লু যদি উল্টা করো ডাব্লু এ থাকিব ইয়াতে এটা বস্তু গম পাই আছো যেটো তোমাৰ রাইটত আছে বস্তু রাইটৰ পৰা লেফটৰ ফালে গৈ আছো আৰু সেকেন্ড বস্তু যিবোৰ ওয়ার্ড চেঞ্জ হৈ আছে হেতু চেঞ্জ কৰি আছো মানে ক্ৰমাগতভাৱে চেঞ্জ কৰি গৈ আছো ডব্লু কৰিছো টি কৰিছো আই কৰিছো এইচ কৰিছো এনেকে লাস্ট কৰি লাস্টৰ গৈছো আমি যে অপচন যদি চাও আমাৰ কোনটো হয় ইয়াতে ডব্লু টো ডাইৰেক্ট উল্টাকে আছে নহয় বাকি কিটা ডব্লু টো সিধাকে আছে ইয়াতে চাও ই টো যদি চাও ইয়াতে উল্টাকে আছে ই টো ডাইৰেক্ট ক্যান্সেল আউট হৈ যাব এতিয়া এ অপচনৰ আনসাৰ হ'ব নহলে বি হ'ব এতিয়া এটা বস্তু আমি লগে লগে গম পাইছো টি টো সিধাকে আছে আৰু অপচন এ উল্টাকে আছে গতিকে অপচন এ ডাইৰেক্ট ক্যান্সেল আউট হ'ব অপচন বি নাম্বার আমাৰ রাইট আনসার হৈ যাব আশা কৰো কোশ্চেনটো কৰাৰ পাছত আপোনাৰ ভাল লাগিছে আহক আমি নেক্সট কোশ্চেন মুভ কৰিম আৰু সোনকালে কৰাৰ চেষ্টা কৰিম কোশ্চেনটো মাইন্ডত ক্যালকুলেশন কৰাৰ পাৱাৰটো বঢ়াম যেতিয়া যিমান ক্যালকুলেশনৰ পাৱাৰ ইজি সোনকালে কৰিব পাৰিম একুৰেসি বাঢ়িব আমাৰ কৰা আৰু এক্সামিনাৰে কম সময়ত ট্ৰিকি কোশ্চেন দি ভাল পায় আমি এক্সামিনাৰৰ মাইন্ডৰ লগত ম্যাচ কৰি আমি কোশ্চেন কৰি যাম আহক আমি নেক্সট কোশ্চেনত মুভ কৰো নেক্সট কোশ্চেন আমাৰ ফেভাৰিট চ্যাপ্টাৰ ৰিজনিং আৰু ৰিজনিংয়ে কৰিব দিছে এইটো কৰি সবতকে বেছি ভাল লাগিব ফাৰ্স্টত এটা দাপন বনাম লাগিলে বন্ধুসকল এইটো কোশ্চেন কৰাৰ আগতে আপুনি মই এটো সাইড দিছো অকমান সাইড দিছো লাগিলে কোশ্চেনটো স্ক্রিনশট মাৰি লব বা কিবাকে ভিডিওটো পোস্ট কৰি আগত এই কোশ্চেনটো কৰাৰ চেষ্টা কৰিব আহক আমি কোশ্চেনটো স্টার্ট কৰো জিৰ পিছফালে আমি এটা দাপন বনাম দাপনৰ সন্মুখত কি আছে আমাৰ জি আছে জি আমি আগত লিখিম আৰু জিৰ মুখটো সিধাকে আছে এফালে কার্ভ হৈছে এটা মাথা আৰু এটা মাথা খোলাকে আছে তো খোলা মাথাটো আগত এফালে দিম আৰু ইয়াতে কার্ভ কৰি দিম এনৰ বস্তু এটা নোটিস কৰিব লগা বস্তু কি এনটো এনেকা গেম খেলে এই সৰু হয় এন আৰু ভাবতে বহুত মানে কিবা কিবি এনটো ডাইৰেক্ট এনৰ নিচিনাই হ'ব কিন্তু এনৰ এটা ট্ৰিক আছে এনটো চাক বন্ধুসকল
এনৰ এণ্ডিং পইণ্টটো এইটো হয় যিটো দাপোনৰ ফালে মুখ কৰি আছে আমি সেম এনৰ দুটা দাণ্ডিতে বনাই লম আৰু এইটো এণ্ডিং যেটো আছে সেইটো আমি ইয়াতে বনাই লম কোশ্চেনটা আমি বুজিব গলে এনেকে লাগে এই কোনো চেঞ্জেস নাই কিন্তু সৰু হয় এই সৰু বস্তুৱে কিন্তু আপোনাৰ ডাঙৰ এটা ভুল কৰাই দিয়ে আহক সেম আইৰ কোনো চেঞ্জেস নাহে তাৰ পিছত আমাৰ এন আহিব এনো আমাৰ সেম হ'ব ও আমাৰ চেঞ্জেস নহয় তাৰ পিছত আহে এস এছৰ এই মুখটো চাওক ইফালে খোলা আছে সো ইফালে খোলা থাকি যাব এছ আমাৰ এনেকে আহি যাব এছ আহিল পিছত আমাৰ এ আহিব আমি আগতে কৈছো এৰ কোনো চেঞ্জেস নাই ডাইৰেক্ট এ যেটো হয় ডাইৰেক্ট এ বহাই দিম ই ই ই ই আছে ইটো তিনটা মাথা আছে তিনটা মাথা খোলা থাকিব আৰু পিছফালে ব্লক থাকিব সেম ইয়াতো ফলো হৈছে আৰু আৰ আৰৰ সেম পি পিৰ উল্টাকে লিখিম বা আৰটো এনেকে বহাম যে পিছফালে এটা সিধাকে লাইন টানি দিম ইয়াতে উল্টাকে পি বনাই এটা দাগ টানি দিম এইটো আমাৰ আৰ ক্লিয়াৰ হৈছে আৰু অপচনত চাও কোনটো হয় আমি জিটো চাইছো ফাৰ্ষ্টত জি থাকিব এইটোত ফাৰ্ষ্টত জি নাই এইটো ফাৰ্ষ্টত জি নাই আমাৰ অপচন কেটা ভুল হৈ যাব আৰু এই কোশ্চেন চাও এই জিটো আমাৰ এইটো ফলো হৈ আছে হয় সি আনসাৰ হ'ব নহলে ডি হ'ব ডি ঠিকে আছে এনও ঠিকে আছে আইও ঠিকে আছে এনও ঠিকে আছে ও ঠিক আছে এই কোশ্চেন এস তো আমাৰ ইয়াত উল্টাকে আছে মানে উল্টাকে না সিধাকে আছে আৰু ইমেজ মিৰর ইমেজত অপশন কেটা মানে অ্যালফাবেট কেটা উল্টা হৈ যায় তো অপশন যদি অ্যালফাবেট কেটা উল্টাই নহয় তো आंसर আমাৰ ভুল হৈ যাব অপশন ডি হ'ব রং आंसर আৰু অপশন সি আমাৰ রাইট आंसर হৈ যাব আশা কৰো কোশ্চেনটো কৰাৰ টেকনিকটো ভাল লাগিছে বুজিব পাইছে আহক আমি নেক্সট কোশ্চেনত মুভ কৰো এই কোশ্চেনটোত কিছুমান নাম্বার দিয়া আছে আৰু অ্যালফাবেট দিয়া আছে আহক কোশ্চেনটো কৰাৰ চেষ্টা কৰো ফাৰ্ষ্টত দুটা এম আছে আৰু এম একো চেঞ্জ নহয় দুটা এম আগত লিখিলম তাৰপিছত 6 আছে এটা বছৰ 6ৰ কিন্তু মুখটো এইফালে আছে দাপোনৰ ফালে আছে আৰু মুখটো খোলা আছে তো মুখটো খোলাটো এইফালে দিম আৰু এনেকে ক্লোজ কৰি দিম আৰু w to w সিধা আমি জানো w to চেঞ্জেস নহয় w to দিম এটো সেম এটো চেঞ্জ নহয় আমি এটো ইয়াতে বহাই দিম পিছত এটোৰ পিছত কি আছে f f তো আমি ইয়াতে লিখিম উল্টাকে দুটা মুখ খোলা পিছনটো পিছফালে যেটো থাকিব এটো বন্ধ থাকিব আৰু 9 আমি গম পাও 9 ৰ মিৰর ইমেজ এইটো হয় সেম বস্তু কেটা খালি উল্টা হৈ যায় তোমাক দাপনৰ পিঠি দেখাইছে আৰু ইফালে দাপনৰ পিঠিয়ে দেখাই থাকে সো 9 আমাৰ এইটো আহি যায় ওকে আমি তে অপশন চাও কোনটো হয় 9 টো আমাৰ এইটো সিধাকে আছে অপশন নহয় অপশন এ আৰু বি হোৱা চান্সেস আছে সো ফাৰ্ষ্টত আমি এটা বস্তু ডাইৰেক্ট মাথাত আহিব এই অপশন সি নম্বৰটো 6 টো সিধাকে আছে আমাৰ যেটো মিৰর ইমেজত কৰিছো 6 টো উল্টাকে আছে তো হেতু চাব গলে আমাৰ সি টো অপশন হৈ যায় রাইট आंसर তো আমাৰ এইটোৱে আছিল কোশ্চেন নাম্বার আৰু এই মিৰর ইমেজৰ নাম্বার আৰু অ্যালফাবেটৰ মিশ্ৰণটো এইটো আমি কৰিছো আহক আমি নেক্সট কোশ্চেনত মুভ কৰো পেইন্টেডৰ আমি মিৰর ইমেজ বনাম
ফাৰ্ষ্টত ডিৰ ওচৰত এটা দাপোন বনাওঁ দাপোনত ডিটো গম পাওঁ ওপৰ ফালে থকা পিছফালে এইটো ব্লক থাকিব ওপৰ ফালে এইটো এনেকৈ বহিব ইটো সেম এইটো উল্টা হৈ যাব এইটো যদি এই দুটা ওয়ার্ড চাও মানে অ্যালফাবেট চাও অপশন ডি টু রং অ্যান্সার হয়ে যায় ওকে নেক্সট টি টি কোনো চেঞ্জেস নাহে চেঞ্জেস নাহিলে অপশন বি টু সাম টি টু উল্টা হয়ে গেছে সো আমার অপশন সি হবো রং অ্যান্সার অপশন এ হবো রাইট অ্যান্সার যদি অপশন রাইট অ্যান্সার যদি হয় আমি গম পাইছো এই অপশন রাইট অ্যান্সার আমি ওলাই গৈছে কিন্তু কোশ্চেনটো আমি কমপ্লিট কৰিম আপোনাৰ কৰে কোশ্চেনটো আমি কমপ্লিট কৰিম এন2 বনাম এন2 গম পাও এই এন্ডিংটো ইয়াতে আছে দুটা দাগ টানিম আৰু এন2 এনেকে বনাই দিম আই2 সেম চেঞ্জ নহয় আই2 ইয়াতে লিখি দিম এও চেঞ্জ নহয় এও লিখি দিম ইয়াতে লাষ্টত পি P2 পিছফালে মুখটো ক্লোজ থাকিব আৰু বিৰ নিচিনা খালি এটা পাত উঠোৱা থাকিব সো আমি অপচনত চাও P2 ইয়াতে উল্টাকে আছে ঠিকে আছে A2 সিধাকে আছে আইৰ কোনো চেঞ্জ নহয় ইয়াতো চেঞ্জ হোৱা নাই N2 ঠিকে আছে N2 ঠিকে আছে যদি চাও সরি মোর কোশ্চেন কত অলপ ভুল হইছিল N2 ইয়াতে উল্টাকে আছে এই আনসার নহয় সব ইখিনি সময়ত মোৰো ভুল হৈ গৈছে কিছুমান কথা বহুত নোটিস কৰিব লগা হয় সৰু বস্তু বহুত নোটিস কৰিব লগা হয় সো N2 ইয়াতে এইফালে এন্ডিং হৈছে আৰু ইয়াতে এইটো এন্ডিং হৈছে কিন্তু এইটো এন্ড এত হোৱা নাই এই কোশ্চেনত মোৰো ভুল ওলাই গৈছে কোশ্চেনটো কৰতে সাবধানভাৱে কৰিব গোটেটা বস্তু ভালকে চাব লাগিব তেতিয়াহে কোশ্চেন কেটা ভালকে 100% হোৱা চান্সেস থাকিব ৰাইট হোৱা চান্সেস থাকিব টি2 চেঞ্জেস হোৱা নাই ইটো ঠিক আছে ডি তো অপশন নম্বৰ ডি হৈ যাব মোৰ সি হ'ব ৰাইট আনসাৰ চাইছে বন্ধুসকল কোশ্চেনটো কেনেকৈ ট্ৰিকি হয় অকমান ভুলৰ কাৰণে যেটো নোটিস কৰিব লগা নহয় হেতু কাৰণে আমাৰ আনসাৰ বিৰ পৰা সি উল্টা হৈ গৈছিল আহক আমি এনেকুৱা মিস্টেক আপোনালোকৰ ধৰিব পাৰিব আহক আমি নেক্সট কোশ্চেনৰ মুভ কৰো আৰু আজিৰ এটো আমি লাষ্ট কোশ্চেন এই লাষ্ট কোশ্চেনটো কৰিম আহক এইটি আছে মিৰৰ দিয়া আছে এম বা এনৰ শেপত আৰু বাকসটো আমি চেঞ্জ নহয় আমি সবে গম পাও বাকসটো এতে বনাই দিম আৰু এটা বস্তু গম পাইছো বাকসৰ ভিতৰত এটা নতুনকে এটা বাকস আছে এটা বস্তু গম পাইছো এইটো কোশ্চেনৰ কি পইণ্ট এই কোশ্চেন এইটো মাথাত এন্ড হৈ আছে আৰু সেম এইটো ইয়াতে ফলো হ'ব এইটো এন্ড হ'ব এনেকে যাব আৰু এইটো এটা সিধা মার্ক দিয়া আছে প্লাস চিহ্ন এইটো প্লাস চিহ্ন এইটো প্লাস চিহ্ন ইয়াতে প্লাস চিহ্ন বহাই দিম এইটো প্লাস চিহ্ন এটা বস্তু দেখা পাই আছো এই মাথাটো দাপনৰ ফালে মুখ কৰি আছে সো ইয়াতে এই মাথাটো দাপনৰ ফালে মুখ কৰিব আৰু এই মাথাটো দাপনৰ ফালে মুখ কৰি আছে যদিও সেম এই মাথাটো দাপনৰ ফালে মুখ কৰিব আমি যদি এটা অপশন চাও অপশন চালে আমাৰ এ হোৱা যেন লাগিছে বি তো নহয় ডাইৰেক্ট নহয় সিও নহয় যেহেতু সি এই মার্কটো নাই সিও নহব আৰু ডি আৰু এৰ মাজত কনফিউজন আমি ফাৰ্ষ্টতে কনফিউজনটো ফাৰ্ষ্টতে আমি দূৰ কৰিছো আমি এই মার্কটো প্ৰথমতে আস্তু টানি লৈছো হেতু এইটোত এই আস্তু উল্টাকে দিয়া আছে এইটো সেম ভাবে দিয়া আছে
গতিকে আমাৰ অপশ্যন D2 সেম প্যাটার্ন ফলো হৈছে ড্রয়িংটো সেম হৈছে আমাৰ D2 হৈ যাব রাইট আনসার আৰু কেইটামান বন্ধুসকল কোশ্চেন দিয়া আছে কোশ্চেনটো আপোনালোকৰ হোমৱৰ্ক থাকিল লাগিলে ডায়াগ্রাম কেইটা ফটো মাৰি লওক আৰু এনসার কেইটা কমেন্ট বক্সত জনাই দিব এই এটা দিয়া আছে যদি সেশনটো লাইক ভাল লাগে লাইক কৰিব নিজৰ লাইক বটনটো টিপি কেনে আমাক এটেন্ডেন্স জনাব আৰু যদি সেশনটো ভাল লাগে কমেন্ট কৰিব আৰু ডোন্ট ফরগেট আওয়ার চ্যানেল সাবস্ক্রাইব আমার এইটো সাবস্ক্রাইব করলে আমি বহুত অৰিহণা পাওঁ আপোনাৰ কাৰণে শিকোৱাৰ কাৰণে বহুত আমাৰ বস্তু মাথাত আহে আমি কেনেকৈ কৰি আপোনাক কেনেকৈ বেষ্ট দিয়াৰ চেষ্টা কৰিম যদি আমাক সাপোর্ট কৰি থাকক আমি আৰু ভালকে আৰু ভাল টেকনিকেৰে ৰিজনিং ম্যাথছ আৰু আমাৰ যিমান ফ্যাকাল্টি আছে সবে কৰিব আৰু আমাৰ কিতাপটো পারচেজ কৰাৰ কথা নাপাহৰিব বহুত ডিটেইলছত লিখা আছে আপোনালোকে আগন্তুক এক্সামৰ কাৰণে বহুত ভাল হ'ব এপিএসসি হোক আপোনাৰ এডিআরই হোক রেলওয়ে গ্রুপ ডি হোক বাকি যে কোনো এক্সামৰ কাৰণে আপোনাৰ কাৰণে বহুত সহায়ক হ'ব আমাৰ ডেসক্ৰিপশনত মানে নাম্বার কেইটা দিয়া থাকিব আপনি কন্টাক্ট কৰি জনাই দিব এইটো কোশ্চেন আছে চাই লওক লাগিলে স্ক্রিনশট মাৰি ল'ব থ্যাংক ইউ আজি ভিডিওতে ইমানখিনিতে নমস্কাৰ